নমস্কাৰ আজি লৈ আহিছোঁ আপোনালোকলৈ এটা মাছৰ ৰেচিপি একদম সিম্পল আলুৰ সৈতে আৰু এয়া মাছত হালধি দিছোঁ নিমখ দিছোঁ আৰু নিমখেৰে সানি লৈছোঁ ইয়াতে এটা কথা কওঁ যে এইটো ইমান সহজ মানে ইমানেই সহজ ৰেচিপি যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ কাৰণে বাহিৰত থাকে আৰু ঘৰ ভাড়া থাকিবলৈ হয় সেই ল'ৰা ছোৱালীবিলাকে এনেকৈ সিম্পলকৈ বনাই খাব পাৰে কাৰণ কিয়নো সিহঁতে পঢ়াত বেছি মনোযোগ দিব লাগে ৰন্ধা বঢ়াত ব্যস্ত থাকিলেনো কেনেকৈ হ'ব সেয়েহে আপোনালোকে সিম্পলকৈ এনেকৈ বনাই খাওক আৰু মই এইটো বনোৱা এটা উদ্দেশ্য মই এটা নতুন কাঢ়া লৈ আহিছোঁ ষ্টেইনলেছ ষ্টীল বুলি কয় আজিকালি বহুত বেছি ব্যৱহাৰ হয় আৰু এইটোত বনাই খোৱাটো খুব বেনিফিটছ আছে আপোনালোকক পিছত ক'ম বাৰু আৰু এয়া একদম নন ষ্টিকৰ নিচিনা তলত লাগি নধৰে আৰু কম তেলতেই বস্তুখিনি হৈ যায় যেনেকৈ আমি যদি বেলেগ কেৰাহীত দিওঁ তেলটো অকণমান বেছি লাগে নাইবা তলত লাগি ধৰে মই অকণমান তেল লৈছোঁ আপোনালোকে দেখিছে আৰু মাছখিনি তাতে এই তেলখিনিতেই ভাজিম গতিকে আপোনালোকে চাই থাকক আৰু কেৰাহীটো দামটো বাৰু পিছতে ক'ম নালাগে দিয়ক দামটো জানিবলৈ আপোনালোকে আকৌ বেনিফিটছটো জানক যে যদি আমি ষ্টেইনলেছ ষ্টীলত যদি বনাই খাওঁ তেতিয়াহ'লে আমাৰ এইটো বহুত হেল্ডি হয় আমাৰ কোনো ক্ষতি নকৰে কিন্তু যদি আমি চিলভাৰৰ কেৰাহীত বনাই খাওঁ তেতিয়াহ'লে চিলভাৰটো ক্ষয় হয় আৰু ক্ষয় হোৱাৰ ফলত আমাৰ শৰীৰত সেইটো বহুত হাৰ্মফুল হয় শৰীৰৰ কাৰণে আপোনালোকে চাব পাৰে গুগলি কৰি হয় নাই তাৰপিছত অকণমান তেলত আমি কি দিলোঁ পিঁয়াজ দিলোঁ নহৰু দিলোঁ দুটামান জলকীয়া কাটি দিলোঁ কাটি দি আপোনালোকে লৰাই থাকক ইমান সহজ কালজিৰা দিছোঁ তেলটোত আগতে তেলানীত দিয়া বুলি কয় যে কালজিৰাটো দিছোঁ পিঁয়াজ দিলোঁ তাৰপিছত সেইখিনি লৰালোঁ তাৰপিছত আলু কেইটামান দুটা কাটিলে হ'ব যদি অকলে ভাড়া থাকে দুটা কাটিলে হ'ব এটা কাটিলে হ'ব আৰু ৰাতি যদি আজিকালি যিহেতু ঠাণ্ডা দিন ৰাতি বনাই থ'লে ৰাতিপুৱা ভাতৰ লগত গৰম ভাতৰ লগত খাব পাৰি গতিকে এইখিনি অলপমান একদম মছলা নাই খালি নহৰু আৰু পিঁয়াজ আৰু জলকীয়া বাকী হালধি নিমখ মানে আলুখিনি ফ্ৰাই কৰি অকণমান তাৰপিছত পানী দিলোঁ পানীখিনি দি এয়া লৰাই দিলোঁ লৰাই দি ঢাকনি এখন মাৰি দিম আলুকেইটা সিজিবলৈ অকণমান ঢাকনি মাৰি দিলোঁ এই কিবা লাগি আছিলে ঢাকনিত ওলাই দিলোঁ দেই তাৰপিছত এয়া আমাৰ মায়ে কয় যে উতলি থকা সময়তে আলুখিনিও সিজিব আৰু মাছখিনিও দি দিব লাগে তেতিয়া বোলে মাছৰ ৰসখিনি মানে শাকটোত মিলি যায় নাইবা শাকৰ ৰসখিনি মাছত সোমাই তেতিয়া খাবলৈ ধুনীয়া হয় এয়া মাছখিনি দিলোঁ মাছখিনি দি পেলাই আপোনালোকে লৰাই নিদিব ডাইৰেক্ট ঢাকি দিব এয়া ঢাকি দিয়াৰ পিছত আমাৰ আৰু অকণমান ওলাই চাওঁ যেতিয়া মাছখিনিত পূৰা পানীখিনি উতলিছে তাৰপিছত কি কৰিলোঁ আকৌ আলুটো যিটো সিজা নাই অলপ সিজিব লাগিব সেয়েহে আকৌ ঢাকি দিলোঁ ঢাকি দিয়াৰ পিছত যেতিয়া সিজিলে দুটা এটা ভাঙিও দিলোঁ চাইডেদি ভালে লুটি খালে মাছখিনি যদি লুটি খায় তেতিয়াহ'লে খাবলৈ টেষ্ট হয় আৰু আপোনালোকে কৰিব যিহেতু ঠাণ্ডাৰ দিন গতিকে আপোনালোকে কি দিব ধনিয়া অকণমান দিব পাৰি আৰু ধনিয়া দিলে এটা সুগন্ধি ওলাই খাবলৈ বহুত সোৱাদ হয় গতিকে এনেকৈ ধনিয়া দি অকণমান ঢাকি ৰাখিব আৰু 5 মিনিট পিছত আপোনালোকে গৰম গৰম ভাতৰ লগত একদম ধুনীয়াকৈ পৰিৱেশন কৰক বাই বাই